মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই অনুশীলনী ৩ কৰ এই ১ নম্বৰৰ গীতা বুজাইছিলোঁ আগৰ ভিডিঅ'ত। ২ নম্বৰটো যোৱাকালিৰ ভিডিঅ'টোত মই এই ১ৰ ২ৰ কটো আৰু গটো কৰি দিছিলোঁ। খটো আৰু ঘটো মই হোমৱৰ্ক দিছিলোঁ, আৰু যেতিয়া হোমৱৰ্ক দিম তেতিয়া তোমালোকে মোৰ ব্যক্তিগত নম্বৰ আৰু পাৰ্চনেল নম্বৰটোত হোৱাটছআপত হোমৱৰ্কটো কৰি দিব পাৰা। ইয়াত কোনো কথা নাই, মই চাই দিম। ঠিক তেনেদৰে আজি মই নম্বৰ গণিতটো কৰি দিছোঁ। চাবাচোন, নম্বৰটো গণিতটো কৈছিলে যে ৭,৮৩৬ক ১২ৰে আমাৰ হৰণ কৰিব লাগে, আৰু সেই হৰণ কৰিলে আমি উত্তৰটো কি পাওঁ সেইটো মই এতিয়া তোমালোকক কৰি দিছোঁ। তোমালোকে বুজি লোৱাচোন এবাৰ। এতিয়া মই নম্বৰ গণিতটো কৰি দিছোঁ, তোমালোকে চাই ল'বা। প্ৰথমতে আমি হৰণ কৰা গণিত কৰোঁতে সদায় প্ৰথম কথা চিনি পাব লাগে, এইটো কি বুলি কয় ভাজক, আৰু এইটো কি বুলি কয় ভাজ্য। অৰ্থাৎ যিটো সংখ্যাৰে আমি হৰণ কৰিম তাক কয় ভাজক, আৰু যাক হৰণ কৰিম সেইটোক কয় কি ভাজ্য। প্ৰথমতে চাব লাগে কি ভাজকৰ ঘৰত কেইটা অংক আছে। এই ভাজকটোৰ ঘৰত কেইটা অংক আছে? ভাজকৰ ঘৰত 2টা অংক আছিলে। যদি ভাজকৰ ঘৰত 2টা অংক থাকে তেতিয়াহ'লে প্ৰথমতে ভাজ্যৰ পৰাও সেই সেইটাই ল'বা। অৰ্থাৎ যদি ইয়াতে 3টা থাকে ইয়াৰ পৰা 3টা ল'বা, যদি ইয়াতে 1টা থাকে ইয়াৰ পৰা 1টা ল'বা, যদি ইয়াত 8টা থাকে ইয়াতে 8টা ল'বা। তেনেকুৱা তাৰমানে ভাজকৰ ঘৰত 2টা অংক থাকিলে ইয়াৰ পৰা 2টা ল'বা, কিন্তু সেই লোৱা 2টা তোমালোকে এককৰ ফালৰ পৰা নল'বা। অৰ্থাৎ বাওঁফালৰ পৰা প্ৰথম 2টা, এই এটা 2টা আছে, গতিকে এই আৰু 2টা ল'বা। কোন 2টা? এই এটা, এইটো আৰু এইটো। অৰ্থাৎ 7 আৰু 8 একে লগ কৰিবা। লগ কৰাৰ বিনিময়ত এই ভাজকতকৈ লগ কৰা এই ভাজ্যৰ অংক লগ কৰা অংক 2টা ডাঙৰ হ'ব লাগিব, হয়তো ভাজকৰ সমান হ'ব লাগিব, তেতিয়াহে হৰণ যাব। যদি এই 12তকৈ যদি এই লগ কৰা 2টা সৰু হ'ল হয় তেতিয়াহ'লে আমি হৰণ নগ'ল হয়, তেতিয়াহ'লে আমি কাষতটো আৰু লগ কৰিব লাগিব। যিহেতুকে এইটো আমাৰ ডাঙৰ পালোঁ, 78 পালোঁ, 12তকৈ 78টো ডাঙৰ হয়, তেতিয়াহ'লে আমাৰ কি এইটো হৰণ যাব। লগে লগে আমি এই 12 দি 78ক কেইবাৰ যায়, লগে লগে 12ৰ ভাগটো মাতিবা। তোমালোকে 12ৰ পূৰণৰ ভাগটো মাতিবা। 12 দি 78ক কেইবাৰ যায়। এতিয়া এই 12 দি 78ক কোনোবাই 12ৰ ভাগটো নাজানে, তেওঁলোকতো গণিতটো কৰিব লাগিব। তেওঁলোকৰ কাৰণে এটা উপস্থিত বুদ্ধি ল'বা। এতিয়া যোনে 11ৰ পৰা আপটো পূৰণ নেওতা মুখস্থ নাই, তেওঁলোকে হৰণ গণিতটো কৰিব পাৰিব, যদিহে 1ৰ পৰা 10লৈকে ভাগকেইটা মুখস্থ থাকে। 1ৰ পৰা 10লৈকে যদি পূৰণৰ ভাগকেইটা মুখস্থ থাকে, তেতিয়াহ'লে যিমানে ডাঙৰ অংক গণিত হৰণ কৰিব নিদিয়ক কিয় গোটেই গণিত কৰিব পাৰি। সেই পদ্ধতিটো চাবা। প্ৰথমতে আমি কোন 2টা লৈছিলোঁ? 78টো লৈছিলোঁ। এই 78 দি যদি ল'লা, তোমালোকে ইয়াতে 12 আছিলে, ইয়াতে 78 আছিলে। এতিয়া 12 দি 78ক কেইবাৰ যে কোনোবাই 12 ভাগটো নাজানে, তেওঁলোকে এতিয়া কি কৰিবা, এই যিটো আমি 12 আছিলে ভাজকত, তাৰে আমাৰ কি এটা অংক ৰাখিবা, বাকীকেইটা নাই বুলি ভাবা। ইয়াৰে 2টাই অংক আছিলে মাত্ৰ, গতিকে এটাক ৰাখিবা। দিলে কাক ৰাখিবা? এই প্ৰথমটোক ৰাখিবা, 1টোক ৰাখিবা। 2টো নাই। ইয়াতে আমি কেইটা নাই বুলি ভাবিলোঁ? এটা অংক, গতিকে এই লোৱাৰ পৰাও এটাই নাই বুলি ভাবিবা। ইয়াতে 2টা নাই বুলি মনতে ভাবা, ইয়াৰ পৰা 2টা নাই বুলি ভাবিব লাগিব। যিহেতুকে আমি এটা ৰাখিবই লাগিব, গতিকে এটাই নাই বুলি ভাবিব লাগিব। অৰ্থাৎ 2টো নাই, গতিকে ইয়াতো আমাৰ কি নাই? 8টো নাই। এতিয়া ইয়াৰে 1 থাকিল, ইয়াতে থাকিল কি 7 থাকিল। অৰ্থাৎ 1ৰে 7টো কেইবাৰ? 1ৰে 7টো কেইবাৰ যায়? 7 বাৰ যায়। 1ৰে 7ক কেইবাৰ? 7 বাৰ। এতিয়া 12 দি তাৰমানে 12 দি 7ক পূৰণ কৰি চাবা। লগে লগে 1ৰে 7টোক 7 বাৰ গৈছিলে নহয়, গতিকে এই 12 দি 7টোক পূৰণ কৰি চাবা। এতিয়া পূৰণ কৰিলে যাবও পাৰে আৰু নাযাবও পাৰে, গতিকে আমি 12 দি 7ক পূৰণ কৰি ল'বা। প্ৰথমতে 7 দুগুণ 14, 4 7 হ'ল 1, 7 আগুণ 7, 7ৰে 1, তাৰমানে 12ৰে 7ক পূৰণ কৰিলে কিমান হয়? 84 হয়। গতিকে এই 12 দি আমি 7 বাৰ দিয়াৰ লগে লগে 84 হয়, গতিকে ইয়াতকৈ ডাঙৰ হয়নে? ডাঙৰ হোৱাৰ লগে হৰণ নাযায়। তাৰমানে আমি সীমাটো বনাই ল'লোঁ, এই 7তকৈ বেছি হ'ব নোৱাৰে। 7তকৈ তাৰমানে কমত হ'ব। 7 বাৰ দিলে বেছি হয়, গতিকে 7তকৈ বেছি হ'ব নোৱাৰে, তাতকৈ 1 কমত হ'ব পাৰে। গতিকে 7 বাৰ নগ'লে লগে লগে আমি কিমান বাৰ পূৰণ কৰিম? 12ৰ লগত 6 বাৰ পূৰণ কৰিম। 12 দি লগে লগে 6 বাৰ পূৰণ কৰিবা। 6 দুগুণ 12, 2 হাতত 1, 6 এগুণ 6, 7ৰে 1, তাৰমানে কিমান পালোঁ? 72। এতিয়া যদি আমি 6 বাৰ দিওঁ কিমান পাওঁ? 72। ইয়াতকৈ সৰু হয়নে? সৰু হ'লে তাৰমানে এই 12 দি 78 কেইবাৰ যাব? এতিয়া 6 বাৰ যাব। এই 6টো আমি কাৰ ওপৰত পাতিম? অৰ্থাৎ এই 2টা লগ কৰাৰ বিনিময়ত আমি হৰণ কৰিব পাৰিছোঁ। অৰ্থাৎ যাক লগ কৰাৰ বিনিময়ত হৰণ কৰিব পাৰিছোঁ তাৰ লাষ্টত, অৰ্থাৎ এককৰ স্থানত, এই 2টাৰ ক্ষেত্ৰত, এই 2টাৰ এককৰ স্থানত 8 আছিলে, গতিকে এইটোৰ 8টোৰ ওপৰত সংখ্যাটো কি পাতিম? আমি 6 বাৰ পাতিম। আৰু 6 বাৰ পাতিলে 12 দি 6 বাৰক কেইবাৰ যায়? 12 দি 6 বাৰ দিলে 12 6 গুণ, ইয়াতে কি হয়? 72 পাতি দিম। চাবাচোন এতিয়া 12 দি আমি কাৰ ওপৰত দিম? ইয়াতে 6 বাৰ দিলোঁ, 12 6 গুণ কিমান হ'ল? ইয়াতে 72 হ'ল।
ইয়াতে আমি এইবাৰ কি কৰিম বিয়োগ কৰিম কিহৰ পৰা 8ৰ পৰা প্ৰথমতে কি বিয়োগ কৰিম 2টো 8ৰ পৰা 2 গ'লে থাকিল 6 7ৰ 7 বুলি শূন্যটো নাপাতো গণিতটো শেষ হৈছে নেকি নাই হোৱা এতিয়া আমি এটা এটাকে নামাই আনিবা ইয়াৰ পৰা এই 3 আৰু 6টো আছে নহয় ওপৰত সেইটো প্ৰথমতে কোনটো নামিল 3টো নামিল এই 3টো নামাওঁতে এই 6টো লগ হয় একে লগ হওঁতে এইটো আমাৰ কিমান হয় 6 × 3 = 63 এতিয়া 12 দিয়ে 63 কেইবাৰ যায় এতিয়া আমি 12 দিয়ে আমি 7 বাৰ পূৰণ কৰাতে 84 পাইছোঁ 63তকৈ বহুত ডাঙৰ ঠিক তেনে 12 দিয়ে 6 বাৰ দিওঁতে 72 বাৰ ঘূৰি ডাঙৰে পালোঁ গতিকে 12 দিয়ে 6 বাৰো নাযায় 7 বাৰো নাযায় 6তকৈ কম বাৰ যাব 6 বাৰ দিলে ডাঙৰ হয় গতিকে 6তকৈ 1 কম যাওঁতে আমি 12ৰ লগত এবাৰ কি পূৰণ কৰি চাব লাগিলে 5 পূৰণ কৰি চাম এতিয়া 5টো পূৰণ কৰি চাব লগে লগে এতিয়া 12 দিয়ে আমাৰ এই 5 বাৰ পূৰণ কৰিলে কিমান পালোঁ আমি 60 গতিকে এইটো 63 হৈছিলে গতিকে 5 বাৰটো যাব 5 বাৰটো আমি ক'ত দিম এই ওপৰত 3টোৰ ওপৰত 5 বাৰ দিওঁতে 5 12 গুণ কিমান পালোঁ আমি 60 পালোঁ আকৌ আমি কি কৰিব লাগিব এইটো গুণি বিয়োগ কৰিব লাগিব ক'ৰ পৰা 3ৰ পৰা 0 বিয়োগ কৰিলে 3 6 গ'লে নাপাতো এইবাৰ গণিতটো শেষ হৈছে নাই হোৱা কোনটো নামিল এই 6টো নামিল 6টো নামাৰ বিনিময়ত আমাৰ এইটো দি কিমান বাৰ গ'ল এতিয়া আকৌ 12 দিয়ে 36 কেইবাৰ যায় এতিয়া 12 দিয়ে 36 কেইবাৰ গ'লে আমি এতিয়া 12 ভাগটো নাজানে কোনোবাই বহুতে নাজানাও আছে গতিকে তেওঁলোকে কি কৰিব চেম আগৰ দৰে এই 2 নাই এককৰ ঘৰত ইয়াৰে 6 নাই এই একে দি আমাৰ কি 3টো কেইবাৰ যায় 3 বাৰ তাৰমানে এই 12ৰ লগত 3 বাৰ এটা পূৰণ কৰি চাবা যদি 12 দি 3 বাৰ যদি পূৰণ কৰি চাৰ পিছত 36তকৈ ডাঙৰ পোৱা তেতিয়াহ'লে 2 বাৰ যাব যদি 2 বাৰটো পূৰণ কৰি কিনে যদি আৰু ডাঙৰ পোৱা তেতিয়াহ'লে এবাৰ যাব তেনেকুৱা তাৰমানে আমি সীমাটো কি পূৰণ কৰিব লাগিব প্ৰথম কথা আমি 3 বাৰ এটা পূৰণ কৰি চাব লাগিব 3 বাৰ পূৰণ কৰিলে কিজানি পাৱে অৰ্থাৎ কিজানি যায়ে চাবাচোন 3 বাৰ পূৰণ কৰিলে ইয়াতে আমি 3 বাৰটো পূৰণ কৰিছিলোঁ 12ৰ লগত 3 বাৰ পূৰণ কৰে 3 2 6 3 36 গৈছে সমান হৈছে সমান হ'ব পাৰে গতিকে তাত এই 36তকৈ ডাঙৰ হ'ব নোৱাৰে গতিকে আমি 3 বাৰ দিম কাৰ ওপৰত দিম এইটোৰ ওপৰত 6টোৰ ওপৰত অৰ্থাৎ 12 3 গুণ কিমান হ'ল 36 ইয়াতে কি পালোঁ এতিয়া 36 পৰা 36 হ'লে শূন্য ভেলু নাই গতিকে তলত লিখি দিবা এতেকে 7836 হৰণ 12 উত্তৰটো আমি কিমান পালোঁ ভাগফলটো কিমান পালোঁ 653 এইটোৱে আৰু এই গণিতটো আমাৰ শুদ্ধ হৈছে নে নাই প্ৰমাণ কৰি চাব লাগিলে এই মোৰ গণিতটো কৰাত হৰণ কৰাত কিজানি ভুলে হৈছে সেই প্ৰমাণটো কৰিব লাগিলে কি কৰিবা তোমালোকে এই ভাজকৰ ঘৰৰ অংকটোৰ লগত ভাগফল যিটো পালা ভাজকৰ ঘৰৰ অংকটো আৰু ভাগফলটো পূৰণ কৰিবা আৰু পূৰণ কৰি যদি ভাগশেষ কিবা থাকিলে সেইটো যোগ কৰিবা যেহেতুকে ইয়াত ভাগশেষ নায়ে গতিকে 12ৰ লগত আমি 653টো পূৰণ কৰিবা পূৰণ কৰি 7836 পাব লাগিব অৰ্থাৎ ভাজ্যৰ সমান পাব লাগিব তাৰমানে ভাজ্যৰ সমান পাব লাগিব কি ভাগফল আৰু ভাজকটো পূৰণ কৰি কিনে পূৰণ ফলটো এই ভাজ্যটোৰ সমান হ'ব লাগিব যদি সমান হোৱা নাই তেতিয়াহ'লে গণিতটো কি হৈছে তোমালোকৰ ভুল হৈছে আৰু যদি ভাগশেষ যদি শূন্য নাথাকে অন্য কিবা সংখ্যা থাকিল হয় তেতিয়াহ'লে এইটো আৰু এইটো পূৰণ কৰিবা ভাজক আৰু ভাগফল পূৰণ কৰিবা পূৰণ কৰি সেই ভাগশেষটো যোগ কৰিব লাগিল হয় এইটোৱে হৰণ কৰা গণিত নেক্সট আৰু এটা দিম চাবাচোন